চতুর্দিন গোষ্ঠীর সাংবাদিক ডাঙৰীয়া আমাৰ মাজত আহিছে তেখেতক আমাৰ ইয়াৰ ওপৰত আমি বিকল্পন কৰিম গতিকে সকলোৱে আমাক আমি উত্তৰ লখিমপুৰ টাউন কবৰস্থানৰ ফালৰ পৰা আমি জুবিন গাৰ্গ ডাঙৰীয়াক মহান শিল্পীগৰাকীক যিগৰাকী শিল্পীয়ে কৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কাঞ্চনজংঘা মই মুক্ত বিশিষ্ট শিল্পীগৰাকীক আজি আমি কবৰস্থান কমিটিৰ ফালৰ পৰা আমি সমূহ ৰাইজে এটা সম্প্ৰীয়া দোৱা কৰিলোঁ আৰু এই দোৱাত আমাৰ গোটেই লখিমপুৰৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে জাতি ধৰ্ম আপোনালোকে নিজে দেখিছে আহি মেলি আমাৰ মাজে দোৱা কৰিলে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই কীৰ্তৰ আগতে আজিৰ দিনটোতে আমি বৃক্ষৰোপণ কাৰ্যসূচী ইয়াত লৈছোঁ আৰু আমাৰ জ্যেষ্ঠসকলে এতিয়া ইতিমধ্যে গৈ মেলি তাত বৃক্ষৰোপণ কৰিব আৰু আপোনালোকে দেখিছেই যে আমাৰ যোনটো দুখ এই দুখ আমি আমাৰ এই জীৱনত পূৰা কৰিবলৈ নোৱাৰিম আমি এই শিল্পীজনক আৰু আমি ঘূৰাই নাপাওঁ সেইকাৰণে আমি ধৰি লওক পলমকৈ হ'লেও আমাৰ ৰাইজে আমাৰ মাজত উপস্থিত থাকে।